নমস্কাৰ, মই প্ৰদীপ দাস আছোঁ। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ এই চেনেলৰ যোগেদি স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এয়া অসমৰ জনপ্ৰিয় সকলো অসমৰ চুকে কোণে গৈ কৰ্মশালাত ব্যস্ত হৈ আছে আই সঞ্চালক আমাৰ অতিকৈ চিনাকি পদুম নাথ ছাৰ। এখেতে সুদূৰ গুৱাহাটীৰ পৰা আহি ইয়াত চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ত কৰ্মশালা পাতি আছে। কৰ্মশালাত এই সমল ব্যক্তি আমাৰ সন্মানীয় এই পদুম নাথ ছাৰৰ লগত কিছু আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব। তেখেতৰ এই কৰ্মময় জীৱনত কি কি কৰ্মশালা চলা গৈছে, অসমৰ চুকে কোণে শিক্ষকতা শিক্ষাৰ দিশত বহু আগবাঢ়ি গৈছে। গতিকে মোৰ ওচৰতে আছে এয়া আমাৰ পদুম নাথ ছাৰ। নমস্কাৰ। আজি এই অনুষ্ঠানৰ যোগেদি আপোনাক প্ৰথমে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো সন্মানীয় প্ৰদীপ লাগাচি ডাঙৰীয়াৰ চেনেললৈ অভিনন্দন জনালোঁ আৰু ধন্যবাদ জনালোঁ যে আমাৰ আই দিগবলৰ কৰ্মশালাৰ বিষয়ে অলপ জানিব বিচৰাৰ কাৰণে। আমি মূলতঃ মই 2099 চনৰ মানৰ পৰাই মই বিদ্যালয় সংগ্ৰামৰ লগত জড়িত। মই বিদ্যালয় সংগ্ৰাম বুলি ক'ব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকলক মা দেউতাৰ বুকুৰ মাজৰ পৰা আনি এখন বিদ্যালয়ৰ পৰা মানুহ কৰি উলিয়াই পঠিওৱাই দীঘলীয়া পৰিক্ৰমাটো আচলতে এক প্ৰকাৰ এখন সাংস্কৃতিক আন্দোলন, এটা শিক্ষামূলক এটা আন্দোলন। আৰু এই আন্দোলনটোৰ লগত জড়িত হৈছোঁ 2099 চনৰ পৰা। তাৰ আগতেও কলেজীয়া জীৱনত টিউশ্যন কৰিছোঁ বহুত বেলেগ বেলেগ জিলাত, বেলেগ বেলেগ ঠাইত। এটা বিচিত্ৰ জীৱন পৰিক্ৰমা অতিক্ৰম কৰি 2018 চনমানৰ পৰা আমি আই প্ৰতিষ্ঠানটো জন্ম দিয়া হৈছে, বেলতলত আমাৰ মুখ্য কাৰ্যালয়। মই এইখিনিতে দৰ্শক মণ্ডলীক আই নামটোৰ তাৎপৰ্য মই ক'ব খুজিছোঁ। আই মোৰ মাক মই আই বুলি মাতিছিলোঁ। আৰু যদি আমি অন্য ধৰণে চাওঁ, অসমীয়া আই, মোৰ অসমীয়া আই, ধৰিত্ৰী আই, তোমাৰ চৰণত আমি মূৰ দুৱাওঁ, ধৰিত্ৰী আই। গতিকে আপোনালোকে যি ধৰণে ফোন কৰিব সেই ধৰণে আপোনালোকে আই নামটো তাৎপৰ্য বিচাৰি পাব। আৰু অন্য এটা কথা আই নামটো তাৎপৰ্য হ'ল যে আমাৰ মনলৈ এটা কথা আহিছিল যে সংগীত শিল্পীসকলে ফিউজন কৰে অসমীয়া লোক সংস্কৃতিবিলাক, লোকগীতবিলাক লৈ গুজৰাটৰ লোকগীতৰ লগত বা উৰিয়া লোকগীতৰ লগত মানে সংমিশ্ৰণ কৰি তেওঁলোকে এটা নতুন সুৰ সৃষ্টি কৰে। সেইটো ফিউজন বুলি কয়। গতিকে আমাৰ আই নামটোতো আমি এটা ফিউজন সৃষ্টি কৰি লৈছোঁ। ইংৰাজীত AAEI। AAEI টো যদি আমি সোঁফালৰ পৰা চাওঁ, I for inner, E for enlightened, A for Academy of Assam, Inner Enlightened Academy of Assam। তাৰমানে আমি এই নামটোত এই তাৎপৰ্য এইকাৰণে আমি ৰাখিলোঁ, বিদ্যালয়সমূহত শিক্ষাগুৰুসকলেতো পাঠদান কৰি আছে আৰু পাঠ্যক্ৰম পৰীক্ষা এইবোৰ পাতি আছে। কিন্তু এই পাঠ্যক্ৰম আৰু পৰীক্ষাবিলাক আগুৱাই লৈ যাওঁতে কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় যে ছাত্ৰ ছাত্ৰীসকলৰ মগজুৰ গ্ৰহণ ক্ষমতা বা ধাৰণ ক্ষমতা, এই দুটা ধাৰণ ক্ষমতা সম্পৰ্কত শিক্ষাগুৰুকে ক্লাছৰুমত পাঠ্যক্ৰমটো আগুৱাই নিওঁতে কিছুমান এক্টিভিটি কৰিবলৈ সময় নাপায়। আৰু কিছুসংখ্যক শিক্ষকক আমি এনেকুৱাও পাইছোঁ, কাৰণ আমি শিক্ষক প্ৰশিক্ষণত যিহেতু ভাগ লওঁ, আমি বহু হাজাৰ শিক্ষক লগ পাইছোঁ আমাৰ জীৱনত। গতিকে শিক্ষক প্ৰশিক্ষণত লগ পাই আমি তেওঁলোকৰ লগত কাম কৰি যিখিনি অভিজ্ঞতা বুটলিছোঁ, তাৰ পৰা আমি ক'ব পাৰিছোঁ যে কিছুমান শিক্ষকে কিছুমান এক্টিভিটিৰ বিষয়ে জ্ঞাতও নহয় যে কোনবিলাক এক্টিভিটি কৰিলে ল'ৰা ছোৱালীৰ ধাৰণ ক্ষমতা বাঢ়িব আৰু মানসিকভাৱে সিহঁত শক্তিশালী হ'ব। গতিকে আমাৰ কৰ্মশালাত আমি ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শক্তি বিকাশৰ কাৰণে, তেওঁলোকৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে, মনোযোগ বৃদ্ধি কৰিবৰ কাৰণে, আত্মনিয়োগ কৰিবৰ কাৰণে আমি কিছুমান বিভিন্ন এক্টিভিটি আমি তাৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ স্মৃতি শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি কিছুমান থেৰাপি, মিউজিকেল থেৰাপি কিছুমান আমি কৰোঁ, কিছুমান গেম আমি সিহঁতক খেলাওঁ। এইবিলাক কৰিলে এইটো কথা হয় যে আমাৰ মুখ্য বিষয়টো হৈছে ইংৰাজী আৰু অসমীয়া হাতৰ আখৰ। মুখ্য ফ'কাছিং পইণ্ট ইজ আছামিজ হেণ্ড ৰাইটিং এণ্ড ইংলিছ হেণ্ড ৰাইটিং। কিন্তু এই দুটা ফ'কাছিং পইণ্টৰ লগত আমি নেওতাৰ চৰ্চা, বৈদিক গণিতৰ প্ৰাথমিক ধাৰণা, ইংৰাজী ব্যাকৰণৰ বুনিয়াদ, কিতাপ কেনেকৈ ভালকৈ পঢ়িব পাৰি, নাটকীয় পঠন আৰু চিন্তন কলা কেনেকৈ আগুৱাই নিব পাৰি। আৰু মাজে মাজে কেতিয়াবা কোনোবা বিদ্যালয় বিচাৰিলে আমি এবেকাছৰ ধাৰণাও দিবলৈ আমাৰ এটা টীম আছে। আৰু আমাৰ এবেকাছৰ ধাৰণাটো মুখ্যতঃ পৰিচালনা কৰি আছে নৰ্থ ইষ্টলৈ প্ৰথম এবেকাছৰ ধাৰণা লৈ অহা সন্মানীয় কল্যাণ বৰদলৈ ছাৰে। আৰু কল্যাণ বৰদলৈ ছাৰৰ ঘৰ জয়ানগৰ, বেলতলা জয়ানগৰ চাৰিআলি। তেওঁৰ ঘৰতে আমাৰ আই কাৰ্যালয়।
তেওঁলোকৰ দুটা প্ৰকল্প চলি আছে, এটা জেকে স্মাৰ্ট টিউটৰিয়েলছ আৰু এটা জেকে স্মাৰ্ট এবাকাছ। গতিকে এবাকাছ যদি কোনোবা বিচাৰে, এবাকাছৰ চেণ্টাৰ খুলিব খোজে বা বিদ্যালয়ৰ এবাকাছৰ ধাৰণা দিব খোজে, এনেকুৱা কৰ্মশালা পাতে, তেওঁ আহি পেলাই সেই দিশটো চায়। এবাকাছটো এইটো স্পষ্টকৈ বুজাই দিয়ক যে এইটো শিক্ষামূলক NGO ফালৰ পৰা নেকি নে? নহয়, এবাকাছটো আচলতে এটা স্বতন্ত্ৰ আমি সংস্থা। আমি এটা স্বতন্ত্ৰ সংস্থা। আমি তাত সমল ব্যক্তিবিলাকক ট্ৰেইন কৰোঁ আৰু সমল ব্যক্তিবিলাকে নিজৰ নিজৰ অঞ্চলত এটা চেণ্টাৰ খুলিব পাৰে। মাজে মাজে আমাৰ এক্সপাৰ্টবিলাক আয়া পৰীক্ষাটো আমি নিয়ন্ত্ৰণ কৰোঁ, তাৰ ফ্ৰেঞ্চাইজি ল'ব পাৰে। আৰু এবাকাছটো এতিয়া অত্যন্ত জনপ্ৰিয়, বিভিন্ন উন্নত স্কুলবিলাকত টাউন অঞ্চলত যথেষ্ট জনপ্ৰিয় হৈছে, কিন্তু আমাৰ গ্ৰামাঞ্চলত এবাকাছৰ ধাৰণাটো এতিয়াও অহা নাই। গতিকে মই সন্মানীয় বিদ্যালয় কৰ্তৃপক্ষ আৰু পিতৃ মাতৃসকলক আহ্বান জনাওঁ বা সমাজ সচেতন যিসকল সমাজ সংগঠক আছে যে আমাৰ গ্ৰামাঞ্চলতো এবাকাছটো জনপ্ৰিয় কৰাৰ কাৰণে উদ্যোগ ল'ব লাগিব। কাৰণ এবাকাছটো হৈছে এটা সামগ্ৰিক আমাৰ ব্ৰেইন জিম হয়। এইটোৱে গণিত বিষয়ত বুৎপত্তি লাভ কৰাৰ উপৰিও অন্যান্য বিষয়বিলাকতো হেলা ৰঙে আগবাঢ়ি যাবৰ কাৰণে মানসিক শক্তি বিকাশ কৰে। ইট ইজ ওৱান অফ দ্য টোটেল ব্ৰেইন জিম। আৰু এই ব্ৰেইন জিমৰ লগতে আমি যেতিয়া হাতৰ আখৰ শিকাওঁ, তেতিয়া আমাৰ 4 দিনৰ ভিতৰত হাতৰ আখৰৰ এই পৰিক্ৰমাটো অতিক্ৰম কৰিবৰ কাৰণে ল'ৰা ছোৱালীবিলাক আমি একেধাৰে লিখি থাকিবলৈ নিদিওঁ। 20 মিনিট লিখিলে, এটা এক্টিভিটি কৰিলে, এটা মিউজিক থেৰাপি কৰিলে, এটা খেল খেলিলে, আৰু কিছুমান বেলেগ বেলেগ এক্টিভিটি আছে, চাপৰি বজোৱা আৰু ধ্যান আছে, বিভিন্ন প্ৰাণায়াম আছে। বিভিন্ন যোগেদি আমি ল'ৰা ছোৱালীবিলাকক যাতে সিহঁত বৰ নহয়, বিৰক্ত যাতে নহয়, আমনি নহয়, আনন্দদায়ক শিক্ষা ব্যৱস্থাটো ক'বলৈ সহজ। ডুইং বাই লাৰ্ণিং, লাৰ্ণিং বাই ডুইং, মানে জয়ফুল লাৰ্ণিঙৰ কথাটো বহুত আলোচনা হৈ থাকে। জয়ফুল লাৰ্ণিঙৰ ধাৰণাটো আচলতে তাৰে জমিনপুৰ চিনেমাখনত আমিৰ খান ডাঙৰীয়াই, জনপ্ৰিয় অভিনেতা আমিৰ খানে জয়ফুল লাৰ্ণিঙৰ দৰ্শনটো সুন্দৰকৈ ব্যাখ্যা কৰিছে। আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ এটা কোম্পানী আছে টাই বুলি, থিয়েটাৰ ইন এডুকেশ্যন। সেই থিয়েটাৰ ইন এডুকেশ্যন যিটো প্ৰকল্প ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ, সেই প্ৰকল্পৰ আধাৰতে আমাৰ কৰ্মশালাৰ গোটেই কাৰ্যসূচীবিলাক পৰিচালিত হয়। কি কৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে? কৈছে যে শিশুৱে টিভি কিয় ইমান ভাল পায়, কিয় টিভি চাই বেছি ভাল পায় পঢ়াতকৈ, মোবাইলটো কিয় ইমান চাই? আজিকালি মেক্সিমাম ঘৰতো মাক দেউতাকৰ কাৰণে এটা ডাঙৰ মূৰ কামৰণি হৈছে, ল'ৰা ছোৱালীয়ে মোবাইল বেছিকৈ চায়। মোবাইল কিয় বেছি চায়? কাৰণ মোবাইলটো খুলিলেই তেওঁলোকে ৰং এটা দেখা পায়, তাত গীত আছে, তাত বেকগ্ৰাউণ্ড মিউজিক থাকে, তাত মানে নাটকীয় যিটো তাৰ কলা, নাটকীয় কলা এটা দেখিবলৈ পোৱা যায়, কাৰ্টুনৰ পৰা আৰম্ভ কৰি। গতিকে আমি গোটেই যিমানবিলাক ভিডিঅ' নাচাম কিয়, তাত এটা নাটকীয় ধাৰাটো তাত আছে। আৰু নাটকটো হৈছে 64 কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা। NSD কৈছে যে আমাৰ শ্ৰেণীকোঠাবিলাক যদি নাথালা হৈ যায়, শ্ৰেণীকোঠাৰ শিক্ষকজন যদি অভিনেতা হয়, ছাত্ৰ ছাত্ৰীবিলাকক যদি আমি সহযোগী অভিনেতা অভিনেত্ৰী সাজি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰতো যিকোনো ক্লাছৰুমৰ যিকোনো পাঠ্যপুথিৰ বিষয়বস্তুটো সিহঁতে সহজে বুজিব। গতিকে আমি চেষ্টা কৰিছোঁ যে আমাৰ কৰ্মশালাত এই নাটকীয় ধাৰাটো, এই নাটকীয় পৰিৱেশটো, বাতাবৰণটো আমি সৃষ্টি কৰি শিক্ষকসকলক আমি এটা খবৰ দিব পাৰোঁ নেকি যে NSDৰ এই মহৎ লক্ষ্যটো আমাৰ স্কুলবিলাকত প্ৰয়োগ কৰিব পাৰি নেকি। সেইটো এটা বিশেষত্ব। এতিয়া আমি দ্বিতীয় স্তৰলৈ আহিব খুজিছোঁ যে আমাৰ হাতৰ আখৰ সম্পৰ্কত। আপুনি এই কথা জানিব নোখোজেনে যে হাতৰ আখৰ আমাৰ কি হ'ব লাগে? এইটো প্ৰতিখন বিদ্যালয়তে এইবিলাক কৰ্মশালা হ'ব লাগে বুলি আমি ভাবিছোঁ। আৰু যিখিনি পাঠদান কৰি থাকে শিক্ষকসকলে প্ৰতিদিনেই পাঠদান কৰে, তথাপি তাৰ ভিতৰত হেণ্ড ৰাইটিংটো যে কেনেকৈ কৰিব লাগে, এইটো আচলতে এইবিলাক তাত ক্লাছ কৰি থাকোঁতে এইবিলাক স্পষ্ট কৰিব সময় নহয়। সেইটো কাৰণে এক্সট্ৰাকৈ আমি কৰ্মশালা পতাটো আমিও প্ৰয়োজ্য বুলি ভাবোঁ। আৰু আপোনাৰ যে এই কৰ্মশালা ভিত্তিত আপোনালোকে অসমৰ চুকে কোণে কৰ্মশালা পাতি আছে, সেইটো এই ভাৱটো কেনেকৈ আহিলে? এই ভাৱটো আহিলে আমিওতো স্কুল চলাইছিলোঁ। 18 বছৰ মই জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল আছিলোঁ, মুৰব্বীৰ দায়িত্ব বহন কৰিছিলোঁ। আৰু এই 18 বছৰ কালত গুৰুকুটি বুলি জেগা এটুকুৰাত মই প্ৰথম বৰলি জাতীয় বিদ্যালয় পাতিছোঁ। তাৰপৰা সানুৱা বুলি মোৰ ঘৰৰ কাষতে তাত শংকৰাজান একাডেমী, সেইখনত 11 বছৰ, আৰু বৰলি জাতীয় বিদ্যালয়ৰ 7 বছৰ। এই 18 বছৰ কাল মই বিদ্যালয়ৰ মুৰব্বী হৈছোঁ। গতিকে আপুনি এটা কথা জানি সুখ পাব যে বিদ্যালয়ৰ মুৰব্বী হৈ থকা কালত আমিতো ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰ নিশ্চয় পৰ্যবেক্ষণ কৰিছোঁ। হাতৰ আখৰৰ যিটো প্ৰয়োজনীয়তা, পৰীক্ষাৰ বহীৰ পৰিপাটি দিশ, অনুশীলনী বহীবিলাক চহী কৰি কৰাইছোঁ। টিচাৰ্ছ ট্ৰেইনিঙৰ শিক্ষকবিলাকে জনাইছে এই কথাটো যে ল'ৰা ছোৱালীয়ে আখৰ কেনেকৈ ভাল কৰিব পৰা যায়। আচলতে এই হাতৰ আখৰ মেৰামতি কৰা প্ৰকল্পটো প্ৰয়োজনত জন্ম হৈছে। এই প্ৰয়োজনটো নিজৰ শিক্ষকতাৰ জীৱনত অহা যিটো প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানটো মনলৈ অহাৰ পিছত তাৰ লগে লগে চিন্তা ভাৱনা কৰাৰ লগে লগে ইয়াৰ কিছুমান উদ্ভাৱনীমূলক চিন্তা আহি গ'ল। আৰু এই উদ্ভাৱনীমূলক চিন্তা এটা কৰি যুগ হৈ শেষত গৈ এটা বৰ্ণমালা গীত ৰচনা হয়। লিখি যাম ধুনীয়াকৈ লিখি যাম বৰ্ণমালা গীত ৰচনা হয়। আৰু হাতৰ আখৰটো এটা এনেকুৱা বিষয়, আচলতে 64 কলাৰ লগত আৰু এটা কলা যোগ কৰাটো মই বিচাৰোঁ, সেইটো হ'ল লিখন কলা। লিখন আৰু চিন্তন কলাটো শিক্ষা আহৰণৰ কাৰণে ইমান দৰকাৰী কলা। এই দুটা, লিখন, চিন্তন আৰু পঠন, এই তিনিটা আচলতে চকা। গোটেই শিক্ষা আহৰণ প্ৰক্ৰিয়াৰ 3টা চকা। পঠন মানে নাটকীয় পঠন, নাটক কৰাৰ দৰে, নাটকৰ অভিনেতাৰ দৰে কিতাপ পঢ়াৰ যিটো অভ্যাস। 2 নম্বৰ হ'ল লিখন কলা, ভালকৈ লিখা, আখৰ ধুনীয়া কৰা।
আৰু 3 নম্বৰটো হ'ল চিন্তন কলা থিংকিং স্কিল যেতিয়া আমাৰ চিন্তা শক্তিটো বাঢ়িব চিন্তন কলাটো বিকাশ হ'ব যিকোনো বিষয়ত আমি সোনকালে বুজি পাম যিকোনো বিষয়ৰ ওপৰত আমাৰ প্ৰশ্ন জাগ্ৰত হ'ব অনুসন্ধিৎসা আহিব কিয় হ'ল কেনেকৈ হ'ল কিয় হ'ব এনেকৈ হ'লে কিয় নহয় তেনেকৈ হ'লে কিয় নহয় বিভিন্ন প্ৰশ্ন জাগ্ৰত হ'ব গতিকে সৰুতে যিসকল শিশুৱে মাক দেউতাকক বা অভিভাৱকক অসংখ্য প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰে আমি গম পাব লাগিব যে সিহঁতৰ চিন্তন শিল্পটো যথেষ্ট সবল আৰু সেইসকল শিশুৰ পৰা বিজ্ঞানী ওলোৱাৰ ভাল ছাত্ৰ ওলোৱাৰ সম্ভাৱনা বহুত বেছি এতিয়া আমি হাতৰ আখৰৰ বিষয়ে দুটামান কথা ক'ব খুজিছোঁ সুন্দৰ হাতৰ আখৰৰ লগত আমি কাম কৰি 2018 চনৰ পৰা যিখিনি অভিজ্ঞতা বুটলিলোঁ সুন্দৰ জীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে হাতৰ আখৰবিলাকৰ কথাটো এনেকুৱা ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম কেনেকৈ আগুৱাই যাম তাৰ গঠনটো কেনেকুৱা তাৰ শ্বেপটো তাৰ গঠন প্ৰক্ৰিয়াটো গোটেই তাৰ ছবিখন যেনেকৈ আমৰ ছবি এটা মানে অসমৰ বিভিন্ন জিলাত গৈ মই দেখিলোঁ যে চব ল'ৰা ছোৱালীবিলাকে শনিবাৰ দেওবাৰে আৰ্ট স্কুললৈ যায় চিত্ৰকলা বিদ্যালয়লৈ যায় আমাৰ প্ৰশ্নটো এইটো চিত্ৰকলা শিক্ষকসকলে আমাৰ এটা মানে আহ্বান মুকলি আহ্বান যে আপোনালোকৰ চিত্ৰকলা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এটা সুন্দৰ আম আঁকিব পাৰে এজোপা সুন্দৰ গছ আঁকিব পাৰে এখন সুন্দৰ প্ৰাকৃতিক দৃশ্য আঁকিব পাৰে সেই ল'ৰা ছোৱালীবিলাকে এটা ক আঁকিব নোৱাৰে এটা ইঞ্জ আঁকিব নোৱাৰে এটা দন্ত্য ধ আঁকিব নোৱাৰে তাৰমানে আমি চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকসকলে আমৰ ছবিটোত যিমান গুৰুত্ব দিছোঁ কৰ ছবিটোত আমি গুৰুত্ব দিয়া নাই সেইটো আমি শিক্ষকৰ কাম বুলি ভাবি দিছোঁ আচলতে মূলত আমটো যেনেকুৱা ছবি আমটোৰ যেনেকুৱা এটা আকাৰ আছে ঠিক তেনেকৈ কৰ এটা আকাৰ আছে গঠন প্ৰক্ৰিয়া আছে তাৰ গতিকে আমি আমটো আঁকিবলৈ যিটো প্ৰক্ৰিয়া সহজ প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ তেনেকৈ সহজ প্ৰক্ৰিয়া ক এটাও আঁকিব পাৰি খ এটাও আঁকিব পাৰি গতিকে হাতৰ আখৰ নিৰ্মাণ কৰিবলৈ আমাৰ লগতে আমিতো অকলে চব কাম কৰিব নোৱাৰোঁ গতিকে চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকসকলেও হস্তাক্ষৰৰ বুনিয়াদ নিৰ্মাণৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব পাৰে তেতিয়া অসমত যিহেতু হস্তাক্ষৰ বিদ্যাৰ কাৰণে তেনেকুৱা কোনো বিদ্যালয় এতিয়ালৈ গঢ়ি উঠা নাই অকল হস্তাক্ষৰৰ কাৰণে গতিকে আমি চিন্তা কৰি আছোঁ আমি জাগাই জাগাই চেণ্টাৰৰ কাম লৈছোঁ হাতত যে আমি হস্তাক্ষৰৰ উন্নতিৰ কাৰণে আমি জাগাই জাগাই চেণ্টাৰবোৰ খুলিম কিন্তু যিহেতু এতিয়ালৈকে চিত্ৰকলা বিদ্যালয় অসমত বহুত আছে লাখৰ ঘৰত আছে গতিকে চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকসকলে যদি আমটোৰ তলতে আ ম এই আখৰকেইটাও যদি শুদ্ধকৈ লিখিবলৈ শিকায় আমাৰ দুটা কাম আগবাঢ়ে তাৰ পৰা কঁঠালৰ ছবিটো আঁকিলে তলত ক ওপৰত চন্দ্ৰবিন্দু দি মূৰ্ধন্য থটো লিখিবলৈ শিকায় কেনেকৈ শিকায় লটো ভালকৈ লিখি দিয়ক গতিকে কঁঠালত যিমান টাইম লয় কঁঠাল আখৰটো লিখিবলৈ শব্দটো লিখিবলৈ যদি সময় লয় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকৰ আখৰ চিত্ৰকলা বিদ্যালয়ৰ শিক্ষকসকলে উন্নতি কৰাব পাৰে আখৰ ভাল আখৰৰ লগত সুন্দৰ জীৱনৰ কেনেকুৱা সম্পৰ্ক গীতাই কৈছে সংযম সফল জীৱনৰ কাৰণে আমাৰ সংযম বৰ দৰকাৰ বাৰে বাৰে শাস্ত্ৰবিলাকে কৈ আছে তুমি প্ৰকৃতিৰ অংশ গতিকে প্ৰকৃতিয়ে যেনেকৈ নিয়ম পালন কৰে নদী সদায় ওপৰৰ পৰা দলৈ গৈ আহে গছ সদায় মাটি ফুটি ওলাই ওপৰলৈ যায় গছ ডাঙৰ হ'লে ফলে ফুলে জাতিষ্কাৰ হ'লে হাউলি আহে বৰষুণ ওপৰৰ পৰা পৰে বানপানী হ'লে চবকে বুঢ়াই দিয়ে এইবিলাক প্ৰকৃতিৰ নিয়ম কিন্তু মানুহ শ্ৰেষ্ঠ জাতি হৈ আমি নিয়ম নমনাটো আমাৰ যেন আদত এটা হৈ পৰিছে গতিকে মানুহৰ মাজত নিয়ম নমনাৰ যিটো আদত যিটো অভ্যাস জন্ম হৈছে আমি চিন্তা কৰি ল'লোঁ যে আখৰ লিখাৰ পৰাই এগৰাকী শিশুৱে তাৰ পৰৱৰ্তী জীৱনত নিয়ম মানিব যে লাগে সেই অভ্যাসটো গঢ়ি তুলিব পাৰে তাৰমানে দন্ত্য ধাতু ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম মাত্ৰাডাল কিমান দিম একটো মাত্ৰাৰ ওপৰলৈ নিনিও এই নিয়মবিলাক তাহাঁতে মনত যাপন কৰি ল'ব আৰু তেতিয়া সিহঁতৰ ভিতৰত মগজুটোৰ ভিতৰত জীৱনটো যেতিয়া সিহঁতে আৰম্ভ কৰিব আখৰ লিখা প্ৰক্ৰিয়াৰ যোগেদি নিয়ম পালন কৰা এটা অভ্যাস তাহাঁতৰ ঘৰলৈ উঠিব আৰু অতিশয় জৰুৰী কথাটো হ'ল অসমীয়া 2খন বৰ্ণমালাৰ 52টা আখৰ যে আছে স্বৰ বৰ্ণমালাত 11টা আৰু ব্যঞ্জন বৰ্ণমালাত 41টা প্ৰত্যেকটো বৰ্ণ সুন্দৰকৈ লিখিবলৈ আমাৰ আইৰ হাতত সুন্দৰ যাদুকৰী কিছুমান তাৰ প্ৰক্ৰিয়া আছে সেই যাদুকৰী প্ৰক্ৰিয়াটো কৰ্মশালাত ভাগ নল'লে বুজাব পৰা নাযায় এতিয়া আমি কথা পাতি আছোঁ মুকলি গছৰ তলত চিমেণ্ট চাপৰি জাতীয় বিদ্যালয়ৰ এই খেলপথাৰত আমি বহি আছোঁ ইয়াত আমাৰ হাতত কলা ফলক নাই আমি দেখুৱাই দিব পৰা নাই কিন্তু আমাৰ তেনেকুৱা বহুত ভিডিঅ' প্ৰচাৰ হৈছে গতিকে আমি যদি প্ৰত্যেকটো আখৰ লিখাৰ সহজ প্ৰক্ৰিয়াবিলাক শিশুৰ হাতত তুলি দিব পাৰোঁ তাতে লিখি বৰ ভাল পাব বুজাটো সিহঁতৰ গুচি যাব যেনে দীৰ্ঘই ৰি ইয়জেন জা যেতিয়া ইয়জেন জা জা এইটো যেতিয়া দ্বিতীয় শ্ৰেণীত এইটো যুক্তাক্ষৰ লিখিব লাগে শিশুসকলৰ গোটেই শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ প্ৰতি এটা বুজা এটা বিৰূপ মনোভাৱ সৃষ্টি হয় যেতিয়া প্ৰথম শ্ৰেণীৰ প্ৰাক প্ৰাথমিকৰ ছাত্ৰ এগৰাকীক দীৰ্ঘই লিখিব দিয়া হয় সিহঁতে ইমান টান পায় সেই পাকটো যে তেতিয়াই সিহঁতৰ তাৰমানে পঢ়া শুনা মানে বিৰাট তিতা টিভিটো ভাল মোবাইলটো ভাল গতিকে আমি দীৰ্ঘইটোনো তিতা নোহোৱাকৈ মিঠা কেনেকৈ কৰিব পাৰোঁ সহজ প্ৰক্ৰিয়াটোকে দীৰ্ঘই প্ৰথম শ্ৰেণীৰ এগৰাকী প্ৰাক প্ৰাথমিক শিশুৱে লিখিব পৰা আমি সহজৰ পৰা সহজ প্ৰক্ৰিয়াবিলাক ক্ৰমান্বয়ে উদ্ভাৱন কৰি গৈ আছোঁ আৰু তেওঁলোকৰ হাতত তুলি দি গৈ আছোঁ
গতিকে আমাৰ হাতৰ আখৰৰ শেষ কথাটো হ'ল ইংৰাজী আৰু অসমীয়া দুয়োটাই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া হাতৰ আখৰৰ প্ৰতি একেবাৰে বিৰাগ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত কাৰ্চিভ ৰাইটিঙৰ প্ৰতি তেওঁ আগ্ৰহী যদিও কাৰ্চিভ ৰাইটিঙত তেওঁলোক এক্সপাৰ্ট নহয় গতিকে দুইটা দিশ আমি আগুৱাই নিছোঁ ইংৰাজী হাতৰ আখৰ আৰু অসমীয়া হাতৰ আখৰ যাতে দুই মাধ্যমৰ বিদ্যালয়ে সুন্দৰকৈ লিখি তেওঁলোকে আখৰ লিখাৰ যোগেদি এটা সুন্দৰ জীৱন আৰম্ভ কৰিব পাৰে হয় আপুনি যে ভাল পদক্ষেপ আপুনি গ্ৰহণ কৰি এই অসমৰ চুকে কোণে কৰ্মশালা পাতি গৈছে আমি ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন আপুনি ভৱিষ্যতে যেন কোন ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই নিব বুলি মই ভাবিছোঁ আৰু ইয়াৰ মাজতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই আই সম্পৰ্কত আপোনালোকে কৰ্মশালাত পাতি গৈছে আপোনালোকৰ সদস্য বা সহযোগী হয় সহযোগী প্ৰয়োজন হয় আমি জিলাই জিলাই আমি সদায় কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক আমি জনাওঁ যে আমাৰ কৰ্মশালা যাতে শিক্ষাগুৰুসকল উপস্থিত থাকে আৰু আমি শিক্ষাগুৰুসকলৰ মাজৰ পৰাই যিসকল অতি আগ্ৰহী এই হস্তাক্ষৰৰ প্ৰতি বৰ অনুৰাগী তাৰ মাজৰ পৰা কিছু শিক্ষক আমি পিক আপ কৰোঁ আৰু তেওঁক আমি মানে সমল ব্যক্তি হিচাপে ট্ৰেইন কৰি আছোঁ আৰু সেই জেগাবিলাকত আমি হস্তাক্ষৰৰ অনুশীলনৰ আমি চেণ্টাৰবিলাক দিম গতিকে আমাক যিসকল বিদ্যালয়ে আমন্ত্ৰণ জনাব অনাগত দিনত তেওঁলোকে এই খবৰটো জানি ভাল পাব যে তেওঁলোকৰ মাজৰ পৰা আমি দুগৰাকী কাৰোবাৰ সমল ব্যক্তি বনাই থৈ আহিম তাত এতিয়ালৈকে মই সমল ব্যক্তি হিচাপে মোৰ কাষত ছাৰ নিচিনাকৈ লাগি থকা সমল ব্যক্তি মই এতিয়ালৈ পোৱা নাই কিন্তু এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ঘৰত এনেই বহি আছিল আমাৰ ছোৱালী যিটো সৰুৰ পৰা মোৰ লগত আছে গতিকে ছোৱালীয়ে এইবাৰ মোক আগতেও দুই কৰ্মশালাত মোক গৈছে কিন্তু এইবাৰ তাই আনুষ্ঠানিকভাৱে ওলাই আহিছে এইবাৰ কিন্তু তাই কেইবাটাও কৰ্মশালাত মোৰ লগত থাকি সুন্দৰকৈ মোক সহযোগ কৰিছে আৰু মই আশা কৰিছোঁ মোৰ মৃত্যুৰ পিছতো যেন এই ধাৰা অব্যাহত ৰাখে সেইকাৰণে মোৰ ল'ৰা ছোৱালী দুটাক মই এই পৰিকল্পনাটোত বা মোৰ প্ৰকল্পটোত মই প্ৰশিক্ষণপ্ৰাপ্ত কৰি আহিছোঁ এইবাৰ আমাৰ ছোৱালীয়ে মোৰ লগত ভাগ লৈছে মোৰ মাতটো অলপ এবাৰ অসুস্থ হৈ মই অকণমান ডাউন হৈছিল গতিকে গোটেই হাতৰ আখৰ কৰ্মশালাৰ যিমানখিনি গীত মাত আছে সেই গোটেইখিনিত তাই এইবাৰ মোক লিড কৰিছে মাজে মাজে ক্লাছো লৈছে মই এটা উদাহৰণ দিব খুজিছোঁ যে কেনেকৈ পিছৰ প্ৰজন্মলৈকে মই মোৰ চিন্তাটো নিব খুজিছোঁ যেনে অসমীয়া 52টা বৰ্ণ লিখিবৰ কাৰণে গোটেই বৰ্ণমালাখন সুন্দৰকৈ লিখিবলৈ ল'ৰা ছোৱালী গীতৰ মাধ্যমেৰে আমি আগুৱাই লৈ যাওঁ কেনেকৈ আগুৱাই লৈ যাওঁ প্ৰথমতে ল'ৰা ছোৱালীয়ে মগজুক এটা ইনপুট দিব লাগিব মই আজিৰ পৰা ধুনীয়াকৈ লিখিম বুলি যেতিয়া ইনপুট দিব মগজুটোক মনিটৰ আউটপুট দিব ধুনীয়াকৈ লিখিবলৈ এটা মন জন্ম হ'ব তেতিয়া আখৰৰ যত্ন ল'বলৈ চিন্তা কৰিব সেইটোকে আমি গীতৰ মাধ্যমেৰে কৈছোঁ মানে মনোযোগটো বাদ দিব এতিয়া আমি গানৰ মাধ্যমেৰে কেনেকৈ কৈছোঁ আমাৰ আস্থাক মই এবাৰ গাই দিবলৈ ক'লোঁ এই আস্থা আমাৰ ছোৱালী তাই এবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা পাছ কৰি তাই এবাৰ মানে BSc এডমিশ্যন লৈছে তেনে সৰু কিন্তু তাই সৰু আছে এতিয়া লাহে লাহে তাই শিকিব তাই মানে লিখন কলাৰ আমাৰ গীতটোৰ অকণমান গাই দিব লিখি যাম ধুনীয়াকৈ লিখি যাম বঢ়িয়াকৈ লিখি চাম হাতৰ আখৰবোৰ আমাৰ আখৰবোৰ আপোন আখৰবোৰ অ আ ক খ লিখি যাম মিলাই চাম লিখি যাম ভাল আখৰ পাম ও লিখি যাম ভাল আখৰ পাম আমাৰ কথাটো এনেকুৱা প্ৰথমতে অ আকেইটাক আমি আপোন আখৰ বুলি এটা খবৰ দিছোঁ অসমীয়া পৰিয়ালৰ পৰা গৈ ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকে অসমীয়া লিখিব নোৱাৰা আৰু অসমীয়া ভালকৈ পঢ়িব নোৱাৰা অসংখ্য ছাত্ৰ ছাত্ৰী আমি লগ পাইছোঁ আনকি এনেকুৱা নাগৰিকো লগ পাইছোঁ আমি যিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ি সুন্দৰকৈ প্ৰতিষ্ঠিত হৈছে অথচ তেওঁ বাস্তৱ জীৱনত স্কুলীয়া জীৱনত অসমীয়া নিশিকাৰ কাৰণে গোটেই জীৱনত এটা দুখ তেওঁ লৈ ফুৰিছে গতিকে অসমত জন্মগ্ৰহণ কৰি অসম মাতৃৰ বুকুৰ সন্তান হৈ এই আপোন অ আ ক খ কেইটা যদি কোনোবাই শিকা নাই ভালকৈ যদি লিখা নাই ভালকৈ যদি পঢ়া নাই সেইটো আমাৰ আইৰ কাৰণে বৰ দুখজনক খবৰ গতিকে আমি গানটোৰ মাধ্যমেদি প্ৰথমতে আমি ৰাইজক এটা খবৰ দিব খুজিছোঁ অ আ ক খ কেইটা আমাৰ আপোন আখৰ আৰু এইকেইটা আমি ভাল কেতিয়া হ'ব কেৱল লিখিলে ভাল নহ'ব লিখি যাব লাগিব আৰু মিলাই চাব লাগিব শুদ্ধ হৈছে নে নাই এতিয়া ক খ গ ঘ গ এনেকৈ যে আমি উচলা হওক আমি যদি ক খ গ ঘ ঙ এনেকৈ লিখোঁ আখৰ ভাল হ'বলৈ আমাক বহুত দিন লাগিব গতিকে আমি প্ৰথমতে কি কৰিম ক খ গ ঘ ঙৰ এই ধাৰাটো গুচাই 52টা আখৰক আমি 9টা পৰিয়ালত ভাগ কৰিছোঁ আৰু 9টা পৰিয়ালক আমি থাপে আগুৱাই নিছোঁ যেনে প্ৰথম পৰিয়ালটো ব পৰিয়াল ব পৰিয়ালটোত কি আছে গানটোৱে কি কয় দৈন্ত প্ৰথম পৰিয়ালটো তলপ সময়
বৰ ৱক দন্ত ছ যদি এই পৰিয়ালটো আগতে মেৰামতি কৰি ল'ব পাৰো পৰৱৰ্তী পৰিয়ালবিলাক অতি সোনকালে ভাল হ'ব সেইকাৰণে অলপ সময় ৰ'ব দিছো আৰু সেই পৰিয়ালটো মেৰামতি কৰিবলৈ শিক্ষাগুৰুসকলে অলপ সময় লোৱা উচিত তাৰপিছত আহিলে অন্তস্থ জ আৰু অন্তস্থ য় মূৰ্ধন্য হ আৰু ফপৰাৰ ফ একেই পৰিয়ালত আৰু আছে ঘ দ্বিতীয় পৰিয়ালত ঘেৰ ঘেৰৰ ঘ অন্তস্থ জ অন্তস্থ য় মূৰ্ধন্য হ ফ আৰু ঘ দ্বিতীয় পৰিয়াল গতিকে আমি সেই পৰিয়ালকেইটা লিখা সময়ত সেইকেইটা লিখিম যেতিয়া আমি অন্তস্থ জ লিখিম তেতিয়া অন্তস্থ য় লিখিম কিন্তু আপুনি চাওক বৰ্ণমালাখনৰ অন্তস্থ য় ক'ত আছে গৈ কিমান পিছত গতিকে অন্তস্থ য়ৰ লগত অন্তস্থ জ ফ ক'ত আছে খ আছে ওপৰত গতিকে সিহঁতক গঠন অনুসৰি এটা পৰিয়ালত ছেট কৰা হৈছে এটা পৰিয়াল যাতে সোনকালে সিহঁতৰ আখৰটো অন্তস্থ জ ভাল হলে পিছৰ আখৰকেইটা ভাল হয় এতিয়া আমি আৰু এটা কথা দেখিছো খটো চব ল'ৰা ছোৱালীৰ বেয়া খটো এটা বৰ বোজা এটা আখৰ খটো মানে আচলতে একো নহয় আমাৰ ডাঙৰ বিলাকৰো খটো মানে আমি আচলতে চপা খটোৰ নিচিনা খটো আমাৰ নহয় দিয়ে কিয় কাৰণ খটো লিখাৰ পক্ষতে আমাৰ কত ত্ৰুটি বিচ্যুতি হয় আগতে ভ লিখিব লাগে পোনে পোনে খ নহয় আগতে ভ খটো ভাল হলে পাবাৰি খ গতিকে ভৰ পৰাহে খ আৰু ৰি হ'ব এনেকৈ গোটেই পৰিয়ালটো আগুৱাই গৈছে আৰু আটাইতকৈ ডাঙৰ পৰিয়ালটো হৈছে দন্তত পৰিয়াল 12টা আখৰ আছে তাত আৰু 1 ডজন আখৰ আৰু এই পৰিয়ালটো চবতকৈ ডাঙৰ এই পৰিয়ালটো লিখিবলৈ আমাৰ সময় লাগে আৰু আখৰকেইটা অকণমান কিবা কিবি হয় এইটো পৰিপাতি হ'ব গানটোত খুব ধুনীয়াকৈ সজোৱা হৈছে 12টা পৰিয়ালক দন্তত পৰিয়ালটো আমাৰ গাই দিছো মুখানি দন্ততৰ পৰিয়ালটো বৰ ডাঙৰ ভাই বৰ ডাঙৰ ভাই 1 ডজন আখৰ যদিও গৌৰৱ কিন্তু নাই সিহঁতৰ গৌৰৱ কিন্তু নাই 1 ডজন আখৰ যদিও গৌৰৱ কিন্তু নাই সিহঁতৰ গৌৰৱ কিন্তু নাই দীৰ্ঘইৰ কথা টিকনি দিওঁতে লাগি যায় লেঠা টিকনি দিওঁতে লাগি যায় লেঠা টিকনি দিওঁতে কেনেকৈ লেঠা লাগে হ্ৰস্বই লিখোঁতে টিকনিডাল ক'ৰ পৰা আৰম্ভ কৰিম মাজৰ পৰা নে সীমাৰ পৰা হ্ৰস্বৰ টিকনি ক'ৰ পৰা দিম ক'ত শেষ কৰিম আকৌ টিকনিডাল ভাল হ'লে দীৰ্ঘইকাৰ ভাল হ'ব গতিকে গোটেই লিখন প্ৰক্ৰিয়াটোত 4 দিনত প্ৰত্যেকটো আখৰ পুংখানুপুংখকৈ ভাঙি চিঙি তাৰ লগত কিনো ৰস আছে গোটেই ৰসখিনি ছাত্ৰ ছাত্ৰীক দিবলৈ আমি চেষ্টা কৰিছোঁ আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ মই বিশ্বাস কৰোঁ যে পিতৃ মাতৃৰ চৰণ আমি জীৱনত আগবাঢ়ি যাবৰ কাৰণে পবিত্ৰ তীৰ্থস্থান সকলো ছাত্ৰ ছাত্ৰীকে প্ৰথম দিনাখনেই নিজৰ মাতৃ আৰু পিতৃৰ চৰণত মূৰ দুৱাই কৰ্মশালা আৰম্ভ কৰা হয় ইয়াত ওম শান্তিং কৰা হয় তাহাঁতক মানসিকভাৱে সবল কৰিবৰ কাৰণে শান্ত কৰিবৰ কাৰণে মৌন শান্ত স্থিৰ হ'বলৈ শিকোৱা হয় আৰু মই প্ৰতিগৰাকী শিক্ষাগুৰু শ্ৰীৰ চৰণত মই মূৰ দুৱাইছোঁ এই সন্মানীয় শিক্ষাগুৰুসকল মোৰ অসম মাতৃৰ নতুন প্ৰজন্মৰ হাতত সুন্দৰ হাতৰ আখৰ নাটকীয় পঠন আৰু তেওঁলোকক সুন্দৰ চিন্তন কলাৰে আগুৱাই নিবলৈ আপোনালোকে প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে সেই প্ৰচেষ্টাৰ লগত যদি পাৰে আমাৰো এই প্ৰচেষ্টাখিনি যোগ কৰিবলৈ চিন্তা চৰ্চা কৰিব আৰু আমি আপোনালোকৰ কাষলৈ যাবলৈ সদায় ইচ্ছুক আমি আমাৰ দুহাত মেলি দিছোঁ আপোনালোকৰ বিনম্ৰ আমন্ত্ৰণৰ কাৰণে আমি সদায় দুহাত মেলি থাকোঁ আৰু আমি যাবলৈ ইচ্ছুক আৰু আশা কৰিম আমাৰ নতুন চিন্তা আৰু আপোনালোকৰ নতুন চিন্তা দুয়োটা লগ লাগি ৰূপান্তৰৰ ফালে আমাৰ অসম মাতৃৰ সুসন্তানবিলাক আগবাঢ়ি যাব আৰু আমি এখন সুস্থ আৰু সবল অসমীয়া সমাজ আমি পাম সেই আশা আমি সদায় কৰোঁ আৰু সেই আশা কৰিয়ে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰ দুৱাৰ বাদ দি আমি ঘূৰি ফুৰিছোঁ আৰু প্ৰদীপ লাগাচু ডাঙৰীয়া আপোনাক মই ধন্যবাদ জনালোঁ আমাৰ আইৰ বিষয়ে আমাৰ দিগগলে কৰ্মশালাৰ বিষয়ে ৰাইজক জনাবলৈ আপুনি যি প্ৰচেষ্টা হাতত ল'লে তাৰ কাৰণে আমি আপোনাক মনত ৰাখি আৰু আপোনাৰ চেনেলক আমি অভিনন্দন জনালোঁ ইয়াৰ মাজতে এইটো নকলে যে আমাৰ ভুল হ'ব যেন মই অনুভৱ হৈছে কাৰণ আপোনালোকৰ লগত ইমান জড়িত হৈ কৰ্মশালাত ব্যস্ত হৈ আছে আমাৰ এয়া বাইদেউ আমাৰ সৰু ডাঙৰ নাই শিক্ষামূলক অৰ্থত আমাৰ বাইদেউ সম্বোধন কৰিবলগীয়া হয় বাইদেউ আপোনাক এইখিনি শেহতীয়া সময়ত হ'লেও আপোনাক ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আপুনি যে তেখেতৰ লগত কৰ্মশালাত ব্যস্ত হৈ আপুনি কেনেধৰণৰ অনুভৱ হৈছে বা দুখ কষ্ট সকলো তাত নিহিত হৈ কৰিবলগীয়া হৈছে আপোনাৰ কষ্ট বুলি ক'লে আচলতে এয়া প্ৰশিক্ষণ বুলি ক'ব লাগিব কাৰণ মোৰো জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য বুলি ক'বলৈ গ'লে এগৰাকী শিক্ষয়িত্ৰী হোৱা আৰু শিক্ষয়িত্ৰী বা শিক্ষক বুলি ক'লে তেওঁলোকৰ কাৰণে সকলোতকৈ ডাঙৰ কথাটো হৈছে আৰু সকলোতকৈ ডাঙৰ যিটো ভাল লগা অনুভৱ সেইটো হৈছে যাতে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক আদৰি লয় আৰু সেই প্ৰয়াসেৰে মোকো যাতে ভৱিষ্যতে মই যেতিয়া শিক্ষয়িত্ৰী হওঁ ছাত্ৰ ছাত্ৰীয়ে মোকো যাতে আদৰি ল'ব পাৰে
বা কোনবোৰ কেনেকুৱা ধৰণৰ কাম কৰিলে কেনেকৈ শিকালে তেওঁলোকে মোক আদৰি ল'ব তেনেকৈ প্ৰশিক্ষণ লৈ আছোঁ। এতিয়া দুখ কষ্ট বুলি ক'লেতো সকলো লাগিব, সকলো অতিক্ৰম কৰিয়েই আচলতে ভাল কিবা এটা পাবলৈ হ'লে সকলো অতিক্ৰম কৰিবই লাগিব। তেনেকৈ সকলো অতিক্ৰম কৰি যাবলৈ চেষ্টা কৰিছোঁ। আমি এই অনুষ্ঠানখিনি বহুত ভাল লাগিছে আৰু আপোনালোকৰ কৰ্মশালাত আমি চাইছোঁ, দেখিছোঁ, শুনিছোঁ আৰু মই আপোনাক এই নাথ ছাৰক বহু বছৰ আগতে মই দেখিছিলোঁ, চিনাকি হৈছিলোঁ। আজি আপোনাৰ ওচৰত একেলগে বহি কথা পাতি ইমান সুখী হৈছোঁ মই নিজেও বুজাব পৰা নাই। গতিকে এই আই সম্পৰ্কত আপোনালোকে আগবাঢ়ি গৈছে, আপোনালোকৰ আশীৰ্বাদে আমিও যেন আগবাঢ়ি যাব পাৰোঁ আৰু এখেতৰ নিচিনা সমল ব্যক্তিয়ে তেনেকৈ পাৰদৰ্শিতা দেখুৱাব পৰা অৰ্হতা আমিও যেন অৰ্জন কৰিব পাৰোঁ সেইখিনি আশা কৰিছোঁ। আৰু আপোনালোকে যেন এই যাত্ৰাত ভগৱানে যেন কোনো অসুবিধা নহওক, সুখে শান্তিৰে যেন এইখিনি কৰ্মশালা য'তেই হওক এইখিনি এনেধৰণৰ কৰ্মশালাত অতিবাহিত কৰি ভালদৰে পাৰ কৰিবলৈ ভগৱানে কৃপা কৰক যেন। আজি আপোনালোকৰ লগত মই এই সন্মানীয় পদুমনাথ ছাৰৰ লগত কিছু আলোচনা কৰিলোঁ। গতিকে এখেতৰ লগত এই আই সম্পৰ্কত কৰ্মশালা সম্পৰ্কত যদি কোনোবা সহযোগ কৰিব বিচাৰে মই এখেতৰ ফোন নাম্বাৰটো স্ক্ৰীণত দেখুৱাই দিছোঁ আৰু মোৰ নাম্বাৰটো দেখুৱাই দিছোঁ। যদি এই আই সম্পৰ্কত সুন্দৰ হাতৰ আখৰ এইখিনি বিষয়ত আগবঢ়াব বিচাৰে, কোনোবা অভিভাৱকে বা শিক্ষকসকলে আগবঢ়াব বিচাৰে, এই স্ক্ৰীণত দিয়া ফোন নাম্বাৰটোৰ লগত যোগাযোগ কৰিব। আৰু এইখিনি আজিৰ অনুষ্ঠানৰ শেষত আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাই এইখিনি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।